নমস্কাৰ মোৰ নাম প্ৰহ্লাদ ভূঞা। আজি মই এটা কোম্পানীৰ পৰা এটা প্ৰডাক্ট পাইছোঁ। কোম্পানীটোৰ নাম হ'ল ফ্লাই ৱেলনেছ। পেকেটটো কিন্তু কেইটা বৰ ধুনীয়া। ইয়াৰ যিবিলাক ইয়াত লিখা আছে এইটো ধুনীয়া প্ৰডাক্ট, মানে কি এইটো কাৰ্টিংছ ৰিট্ৰাইভছ। গতিকে প্ৰডাক্টটো এনেকুৱা হয়। মই পাইছোঁ বস্তুটো এজন মোৰ বন্ধুৱে মোক ৰিকমেণ্ড কৰিলে। হেল্থ ইজ ৱেল্থ। আপোনাৰ হাতত যিমানেই পইচা থকাৰ কথা নাই, যদি হেল্থটো ঠিক নহয় তেতিয়াহ'লে আপুনি একো কৰিব নোৱাৰে। গতিকে প্ৰডাক্ট এইটোৱে হয়। প্ৰডাক্টৰ ভিতৰত মই বস্তুবিলাক দেখুৱাই আছোঁ আপোনাক। এইবিলাক প্ৰডাক্ট দেখিছে, এইবিলাক প্ৰডাক্ট হয়। প্ৰডাক্টবিলাক এইবিলাক, ইয়াত 15টা থাকে। এইটো চাওক, এইটো হৈছে প্ৰডাক্ট। এইটো ওৱান শ্বট, আপুনি এবাৰতে খাব লাগিব। ৰাতিপুৱা আপুনি শুই উঠাৰ আগতে, শুই উঠাৰ পাছত লগে লগে এইটো খাব লাগে। একেবাৰে খাব লাগে। এইটো এনেকৈ খুলিব লাগিব। খোলাৰ পিছত এটা খপ এটা আছে, খপ এটা আছে। এই খপটো খুলি একেবাৰে আপুনি খাব লাগিব। খাই দিয়াৰ পাছত দিনটোৰ কাৰণে আপুনি ধৰক মনৰ পৰা ধৰি শৰীৰ ইমানেই ধুনীয়া ফূৰ্তিত থাকিব। আৰু লাহে লাহে ই আপোনাৰ যি আমাৰ ডেফিচিয়েঞ্চি ডিজিজ যিটো আছে শৰীৰত, মিনাৰেল ভিটামিন যিবিলাক হয়, এই সকলোবোৰ বস্তু ই আপোনাক যোগান ধৰিব। এই 35টা ইনগ্ৰিডিয়েণ্টৰ যোগেদি বনোৱা হৈছে। ইয়াত এনেকুৱা ধৰণৰ বস্তু আছে, কিন্তু এটা কথা ক'বলৈ গ'লে আপোনালোকক মই এটা ভাল কথা ক্লিয়াৰ কৰি দিব পাৰোঁ। এইটো সকলোৱে ল'ব পাৰে। ইয়াত লিখা আছে, কণ্টেণ্টটোৰ এটা ভাল বস্তু। ইয়াত লিখা আছে আপোনাৰ এনাৰ্জি টাইপিকেল ভেলুজ বুলি কয় পাৰ 30 ml পাৰ্চেণ্টেজ RDA। এনাৰ্জি কেলৰি আছে 2.56 আৰু RDA আছে আপোনাৰ 0.13%। তাৰপিছত আপোনাৰ প্ৰ'টিন 0, কাৰ্বহাইড্ৰেট 2.11, বাকী RDA এইবিলাক নাই। টোটেল চুগাৰ ফ্ৰী, এডেড চুগাৰ নাই, নীল। টোটেল ফেট নীল, ষ্টেটুৰেটেড ফেটো নীল, ট্ৰেন্স ফেট নীল। ছডিয়াম আছে আকৌ 15 আৰু RDA আছে 0.75%। মই আপোনালোকক দেখুৱাই দিছোঁ বস্তুটো ভালকৈ চাওক। এনেকৈ দেখুৱাই দিছোঁ। ইয়াত পুৰা ডিটেইলটো আছে। এইটো চাওক, আপোনাৰ ডিটেইলটো আছে ইয়াত। হয়তো অকণমান দূৰলৈ দিলে আপোনালোকে দেখিব পাব ভালকৈ। ইয়াত 35 ইনগ্ৰিডিয়েণ্টছ আছে। ইয়াত মেনুফেকচাৰ বাই ফ্লাই ৱেলনেছ প্ৰাইভেট লিমিটেড। এইটো আপোনাৰ সুব্ৰমণ্যম নগৰ, গায়ত্ৰী নগৰ, বেংগালুৰু। ইয়াৰ পৰা হয় বস্তুটো। FSSAI লাইচেন্সো আছে। পূৰা ডিটেইল ইয়াত আছে, পূৰা ডিটেইলটো আছে। হয়তো এনেকৈ দেখুৱালে, হয়তো আপোনালোকে ওল্টাকৈ দেখুৱালে হয়তো পঢ়িব পাৰিব। পূৰা ডিটেইল ইয়াত আছে। প্ৰতিটোতে 30 ml আছে। টোটেল নেট কোৱালিটি 450 ml আছে। কোম্পানীয়ে ডিমাণ্ড কৰিছে যে ই এনেকুৱা এটা বস্তু, এনাৰ্জি ছাপৰ্ট ডেইলি ৱেলনেছ এণ্ড অভাৰঅল ভাইটেলিটি। ইয়াত লিখা আছে ধুনীয়াকৈ এই বস্তুটো। ইয়াক কিন্তু মেডিচিন হিচাপে ব্যৱহাৰ কৰা নহয়। ইয়াত সম্পূৰ্ণভাৱে ডিটেইল ইনফৰমেশ্যন দিয়া আছে। কিন্তু ই এটা ফুড ছাপ্লিমেণ্ট হয় আৰু এনেকুৱা এটা বস্তু যিটো আমাৰ সকলোকে দৰকাৰ। এইটো বস্তু ইয়াত এই বস্তুবিলাক এনেকৈ হয়। এইবিলাক বস্তু, এই বস্তুটো যদি আপোনালোকে ডেইলি লৈ থাকে, তেতিয়াহ'লে জানিব যে আপুনি এজন হেল্থি আৰু ৱেলথি হৈ থকাত আপোনাক নিশ্চয় সহায় কৰিব। লিকুইড নিউট্ৰিচিউটিকেল চল্ট
নাম হৈছে ৰিট্ৰাইভছ। ইয়াত নেট কোৱান্টিটি আপোনাৰ 15 শ্বট আছে, 30 ml আৰু 36 ইনগ্ৰেডিয়েণ্ট আছে। বৰুণ পৰা ধৰি জামুনৰ পৰা ধৰি এনেকৈ ধৰি বহুতখিনি আছে। লাষ্টত যিটো ৱাটাৰ আছে সেইটো স্পেচিয়েল ৱাটাৰ হয়। গতিকে এই বস্তুটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ডেইলি লাইফৰ কাৰণে। যদি এইটো ব্যৱহাৰ কৰে আপুনি নিশ্চয় সুস্থ থাকিব। গতিকে মই আপোনালোকক ৰিকমেণ্ড কৰিছোঁ যে চাওক, পইচা যিমানেই নাথাকক কিন্তু যদি হেল্থ নাথাকে তেতিয়াহ'লে একো কাম নহয়। গতিকে আহক মিলিজুলি আমি বস্তুটো লওঁ। আজি ইয়াৰ যিটো বেনিফিট ইমান মানুহে পাইছে আৰু সেইটো পোৱাৰ আমি তাক ব্যৱহাৰ কৰোঁ আৰু ইউজ কৰোঁ, কৰি আমি নিজকে হেল্থি ৰাখোঁ। লগতে আপুনি এই কোম্পানীৰ লগত জড়িত হৈ আপোনালোকে নিশ্চয় ভাল এটা এক্সট্ৰা ইনকাম কৰিব পাৰিব। হেল্থটো থাকিব, লগতে কিছুমান ইনকামো আপোনালোকে কৰিব পাৰিব। ইনকাম মানে সৰু সুৰা নহয়। যদি আপুনি এই বস্তুটোৰ যদি প্ৰমোট কৰে মানে কি চাওক, আমি এটা মানুহৰ এটা বস্তু থাকে যে কেতিয়াবা কোনো এজন মানুহে যদি বাহিৰলৈও যায়, ক'ৰবাত যদি ভাল জেগা পায়, ভাল হোটেল এখন পায়, হোটেলখনত গৈ খানা খোৱাৰ পিছত ভাল লাগিলে সি 10জনক কয়ও যে যদি সিফালে যাওঁ তই সেই হোটেলখনৰ লগত খাবি। আমিও কওঁ, আমাৰ ইয়াত আছে। গতিকে আমি কৈ থাকোঁ তাতে ভাল বস্তু। ঠিক তেনেকৈ কিবা এটা বস্তু ভাল ফটো ভাল চিনেৰি এটা দেখিলেও আমি ৰিকমেণ্ড কৰোঁ। গতিকে ময়ো এই বস্তুটো ভাল লাগিল কাৰণে মই আপোনালোকক ৰিকমেণ্ড কৰিছোঁ। আৰু অলৰেডি মই ইয়াত চাওক, আজি 4টা ষ্ট্ৰিপ মই মানুহক দিলোঁ, মোৰ লগৰীয়াবিলাকে লৈ গ'ল আৰু ডেফিনেটলি সিহঁতে আহি দিবহি। ইয়াত আমি আছে এতিয়া মই 4টা ষ্ট্ৰিপ আজি লগে লগে লৈ গ'ল আৰু মই ব্যৱহাৰ কৰিম। আৰু মই এবাৰ ট্ৰেল কৰিছোঁ আৰু এনেকুৱা ৰিজাল্ট পোৱাৰ কাৰণে মই মগাইছিলোঁ বস্তুটো। গতিকে আপোনালোকে এইটো বস্তুৰ বিষয়ে আপুনি ব্যৱহাৰ কৰক আৰু ফ্লাই ৱেলনেছৰ লগত জড়িত হৈ হেল্থ